আলফাত যোৱা নাই পৰেশ বৰুৱাটো তেওঁলোক আগৰ পৰাই আলফা পৰেশ বৰুৱাৰ এটা মানুহ যোৱাটো বহুত বুলি আপোনালোকে আলফাৰ হৈ প্ৰপগেণ্ডা কৰি থাকিলে মানুহে কি ক'ব 3 কোটি অসমত মানুহ আছে পৰেশ বৰুৱাৰ ভতিজাক আলফাত যোৱাটো নিউজ হ'ব পাৰে নেকি মোৰ ভাইটিটো বিজেপিত যোগদান কৰিলে এটো নিউজ হ'ব নেকি মোৰ দেউতা মা বিজেপিত যোগদান কৰিলে এটো নিউজ হ'ব নেকি আপোনাৰ ভাইজন যদি আপুনি কাম কৰা চেনেল যোগদান কৰে এটো নিউজ হয় নেকি কোনোবা উদ্যোগপতি লৰাটোৱে সেইখন উদ্যোগপতিতে যদি যোগদান কৰে হেতু নিউজ হয় নেকি পৰেশ বৰুৱাৰ ভতিজা ক'ত যাব তাত নগৈ গতিকে এইটো এটা তেওঁৰ পিছত কোনোবা এজনটো হ'ব লাগিব যে এইটো এটা নিউজ হ'ব পাৰে নেকি এইটো কোনোবা গৈছে ধৰিব পুলিচে শাস্তি ল'ব কোনোবা যদি নিষিদ্ধ ঘোষিতত যায় এইটো দেখোন নিউজ হ'ব নোৱাৰে আপোনালোকে পৰেশ বৰুৱাৰ ভতিজাক যোৱাটো ইমান ডাঙৰ নিউজ বনাই দিছে আছু কৰি থকা লৰা কিছুমান গৈছে হেতু অসমত 200 300 400 লৰাটো আলফাত আজি 20 বছৰৰ পৰা আছে এইটো নতুন নিউজ কেনেকৈ হ'ল নতুনকৈ যোৱা অহা চলি থাকে আৰু আত্মসমৰ্পণো কৰি আছে আহি আছে গৈ আছে এইটোতো আমি অসমত যেতিয়াৰ পৰা মই ডাঙৰ হৈছোঁ আলফাত কোনোবা গৈছে কোনোবা ঘূৰি আহিছে এইটোতো নিউজ দেখি আছোঁ এইটো মোৰ কাৰণে একো নতুনত্ব নহয় আপোনালোকে কি মছলা পাইছে এইটো আপোনালোকে জানে মই যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ আলফাত মানুহ গৈ থাকে ঘূৰি আহি থাকে এইটোতো চলি আছে এইটোতো অসমৰ কাৰণে কোনো নতুন তথ্য নহয় মাত্ৰ 3জন ল'ৰা গৈছে বছৰততো আমাৰ মতে আগে পিছে 100-150 জন গৈছিল আজিৰ দিনততো 3জন যোৱাহে আপোনালোকে বাতৰি দিছে 15টা বছৰত আলফা নোহোৱা হৈ আছিলে নেকি 15 বছৰ যে তৰুণ গগৈ দিনত আলফাবোৰ ধৰি আছিলে তাৰমানে সেইবিলাক আলফা নাছিল নেকি ভুৱা আলফা ধৰি আনিছিল নেকি তেওঁ তাৰমানে তেওঁৰ মতে তেতিয়া যদি কোনো আলফাত যোগদান কৰা নাছিল তেতিয়া ডেকা ল'ৰাবোৰ যে তেওঁৰ দিনত এৰেষ্ট কৰিছিল সেইবিলাক যোগদান নকৰাকৈ আলফা বুলি কৈছিল নেকি তেওঁ এইটোতো ডাঙৰ কথা তেওঁ যদি এনেকুৱা কৈছে নিয়মতে আজিৰ দিনতে এফআইআৰ হ'ব লাগে যে তাৰমানে ভুৱা আলফা বুলি মানুহক এৰেষ্ট কৰিছিল নেকি এইটোতো ডাঙৰ কথা কৈ দিছে তেওঁ যে আমাৰ দিনত এনেকুৱা হোৱা নাছিল 15 বছৰত যিবিলাক 27 বছৰীয়া ল'ৰা এৰেষ্ট হ'ল 26 বছৰীয়া ল'ৰা এৰেষ্ট হ'ল সেইবিলাকতো 15 বছৰৰ ভিতৰতে আলফাত যোগদান কৰিছিল আগৰ দিন তো এতিয়া গণতন্ত্ৰৰ প্ৰতি আস্থাটো কিছুমান মানুহৰতো অসমত এইটো আগৰ পৰাই চলি আছে নতুনত্ব ক'ত মই বস্তুটো মোক যদি আপোনালোকে কিবা নতুন খোৰাক এটা দিয়ে যে আলফাত যোগদান কৰাটো যদি নতুন খবৰ বুলি আপোনালোকে কয় তাতো মই একো নতুনত্ব বুজি নাপাওঁ কাৰণ মই 85 চনৰ পৰা আলফাত যোগদান কৰা মানুহ দেখিয়ে আছোঁ যোগদান কৰিছে ঘূৰি আহিছে গৈছে ঘূৰি আহিছে এইটো তাৰ নতুনত্বটো ক'ত মোক এটা মাত্ৰ বুজাই দিয়ক যে এইটো নতুন হ'ল নতুন কিবা বুজাই দিয়ক যে এজন অসমৰ পেপাৰৰ সাংবাদিক এজন সম্পাদক এজনে গৈ আলফাত যোগদান কৰিলে এইটো নতুন কিন্তু অসমৰতো বছৰি 150-200 যুৱক আলফাত সৃষ্টিৰ পৰা আলফাত প্ৰত্যেক বছৰে জন্ম কৰি আছে এটা আপোনালোকে যদি আলফাৰ প্ৰচাৰত লাগি যায় আপোনালোকে ভাৰতীয় সংবিধানত স্বাক্ষৰ কৰি মিডিয়া চলাই যদি আলফাৰ প্ৰচাৰত লাগি যায় কোনে ক'ব এতিয়া আন এটা বিষয় লৈ আহিছো এটা এনেকুৱা লাগে যেন আপোনালোকে আলফা পৰেশ বৰুৱাতকৈ আপোনালোকে বেছি উৎসাহিত হৈ গৈছে মানে ইমান উৎসাহিত পৰেশ বৰুৱাৰ ভতিজাক যোৱাটোত ইমান উৎসাহিত হ'বলগীয়া কি আছে আৰে ভাই আলফা কি ছ'চিয়েল মিডিয়াত আল কায়দাকো মানুহে ছাপোৰ্ট কৰে ছ'চিয়েল মিডিয়া যে কেইদিনমান আগতে হিজবুল মুজাহিদিনক ছাপোৰ্ট কৰি যমুনা মুখৰ পৰাটো লৰা গৈছে